মই বৰ্তমান মইনবৰী সত্ৰত আছো সৰভোগত আৰু মই প্ৰথমে সৰভোগবাসীক বহুত ধন্যবাদ জনাইছো মোক ইমান শুভকামনা আৰু মৰমেৰে উপচাই তোলাৰ বাবে আৰু মই কথা দিছো যে আগন্তুক সময়ত মোক যিখিনি দায়িত্ব দিয়া হ'ব চৰকাৰৰ ফালৰ পৰাই সকলোখিনি দায়িত্ব মই ভালদৰে সুচাৰুৰূপে কৰিব যত্ন কৰিম আৰু আপোনালোকৰ সকলোৰে পৰা মই আশীৰ্বাদো বিচাৰিছো যাতে মই আগন্তুক সময়ত আৰু আগবাঢ়ি যাব পাৰো আৰু সৰভোগবাসীৰ বাবে ভাল কাম কৰিব পাৰো ধন্যবাদ জনাইছো সৰভোগৰ যি ঐতিহ্য গৰিমা আছে এইসমূহ যাতে আৰু প্ৰসাৰিত হওক ব্ৰজনাথ শৰ্মাদেৱৰ যি অৱদান আছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য অৰ্থাৎ ভট্টদেৱৰ যিখিনি কন্ট্ৰিবিউশনছ আছে আৰু বিভিন্ন বৰেণ্য ব্যক্তি ছ'চিয়েলি হওক পলিটিকেলি হওক বা ইকনমিকেলি হওক কালচাৰেলি হওক যিমান কন্ট্ৰিবিউশনছ আছে এইসমূহ যাতে প্ৰসাৰিত হৈ যাওক আমাৰ সৰভোগখন যাতে আৰু আগুৱাই যাওক মই সেয়াই বিচাৰো আৰু ধন্যবাদ জনাইছো আপোনালোকৰ নিউজৰ তৰফৰ পৰা মই সেইসকল শিক্ষাৰ্থীকো ক'ব বিচাৰো যিসকলে আগন্তুক সময়ত প্ৰস্তুতি চলাব বিচাৰিছে যে যিটো নিযুক্তি প্ৰক্ৰিয়া APSC CCৰ এইটো সম্পূৰ্ণ নিকাভাৱে হৈছে আৰু গতিকে যিসকলে মানে ভয় খাই থাকে কিবা তেনেকুৱা ঘটিছে বুলি তেনেকুৱা একো নহয় মই নিজে এইটো ক'ব পাৰো কাৰণ মোৰ নিজৰো সিলেকশন হৈছে আপোনালোক সকলোৱে প্ৰস্তুতিৰ বাবে আগবাঢ়িব পাৰে আৰু লগতে মই এইটোও ক'ব বিচাৰো যিসকল কেণ্ডিডেটছে ইণ্টাৰভিউলৈকে ষ্টেজলৈকে আহিছিল আৰু ফাইনেল লিষ্টত যিসকলৰ নাম নাহিলে মই তেওঁলোককো ক'ব বিচাৰো তেওঁলোক যাতে হতাশ নহয় এইবাবে ক'ব বিচাৰো কাৰণ যোৱা বছৰ ময়ো ইণ্টাৰভিউ ষ্টেজলৈকে আহিছিলো কিন্তু ফাইনেল লিষ্টত মোৰ নাম নাছিলে তাৰপিছত মই আকৌ নিজৰ মনোবলৰে সৈতে মই আকৌ আগবাঢ়ি পেলাই আজিৰ এই স্থানত উপনীত হ'ব পাৰিছো সফল হ'ব পাৰিছো গতিকে মই এইটো ক'ম যে আপোনালোকে চেলিব্ৰেট কৰক যে ইণ্টাৰভিউ ষ্টেজলৈকে আহি পাইছে প্ৰিলিমিনেৰী আৰু মেইনছ পাৰ হৈ পেলাই মই আছাম একাউণ্ট চাৰ্ভিচত পাইছো কিন্তু আমি ক'ব বিচাৰো যিখিনি ব্যক্তিয়ে বহুত কন্ট্ৰিবিউশনছ বহুত ত্যাগ কৰি পেলাই বিশেষকৈ মা দেউতাৰ কথা ক'ব বিচাৰো প্ৰত্যেকৰে মাক দেউতাকে কষ্ট কৰে তেওঁলোকৰ নিজৰ সন্তানৰ বাবে তেওঁলোকে যাতে তেওঁলোকক কেতিয়াও পাহৰি নাযায় সমাজখন বা নিজৰ ঘৰখন মাক দেউতাকৰ প্ৰতি দুয়োটাই মানে যিখিনি কন্ট্ৰিবিউশন আমি দিব লাগে সেইখিনি যাতে বেলেঞ্চ কৰি পেলাই মানে যাব পাৰে আৰু লগতে মৰেল ইণ্টিগ্ৰিটি যাতে সকলোৱে নিজৰ মাজত ৰাখে একোজন যাতে আমি ভাল ব্যক্তি হওঁ সমাজৰ মই সেইটোৱে ক'ব বিচাৰো যথেষ্ট ভাল লাগিছে সকলোৱে ইমান মৰম দিছে মই আজি এতিয়া সত্ৰত উপস্থিত আছো মইনবৰী সত্ৰত মই আগতেও আহিছিলোঁ সত্ৰৰ বিষয়ে জানিবলৈ মোৰ ইণ্টাৰভিউ ষ্টেজৰ আগত সকলোৰে যিটো সঁহাৰি যথেষ্ট ভাল আছিলে তেখেতলোকৰ সকলোৰে আশীৰ্বাদ লৈ এইখিনি লাভ কৰিবলৈ সক্ষম হৈছোঁ যথেষ্ট ভাল লাগিছে অনুভৱটো কেনেকুৱা লাগিছে যথেষ্ট ভাল ৰাইজে ইমান মৰম দিছে ৰাইজৰ মৰমখিনি আৰু আশীৰ্বাদখিনি লৈ ভৱিষ্যতে কাম কৰিম বুলি আশাবাদী সৰু বৰ কোনো নাই যিকোনো ক্ষেত্ৰত কাম কৰিম বুলি ভাবিছে যিটো ক্ষেত্ৰত কাম কৰে ভালকে কৰিলে হ'ল সমাজখন ভালদৰে ধৰি ৰাখিলে হ'ল আৰু অধ্যয়ন মই ঘণ্টা তেনেকৈ হিচাপ কৰা নাছিলোঁ যেতিয়া সময় পাইছিলোঁ পঢ়িছিলোঁ আৰু পঢ়াৰ লগতে বাকী কামবিলাকো কৰিছিলোঁ সমানে এনেকৈ আৰু কি নাম আপোনাৰ মোৰ নাম অনুপম তালুকদাৰ মই আছাম একাউণ্ট চাৰ্ভিচৰ আণ্ডাৰত এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে লাভ কৰিছোঁ সৰভোগৰ পৰা তিনিজনকৈ ছাত্ৰ ছাত্ৰীয়ে আমাৰ সমূহ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে আৰু এই চেগতে বিশেষভাৱে মই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ অনুপম তালুকদাৰক মই শুনিবলৈ পালোঁ যে বিনা কোচিঙত আৰু খুবেই দৰিদ্ৰ পৰিয়ালৰ পৰা যদিও তেওঁ উঠি আহিছে কিন্তু এই বিষয়সমূহ তেওঁৰ বাবে কোনো অন্তৰায় হোৱা নাই আৰু এক বাৰ্তা তেওঁ প্ৰেৰণ কৰিছে আমাৰ যুৱচামৰ বাবে যে দাৰিদ্ৰতা আৰু কোচিং এইবোৰ কেতিয়াও কৃতকাৰ্যৰ পথত অন্তৰায় হ'ব নোৱাৰে জীৱন উজ্জ্বল হওক এই কামনা কৰিছোঁ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা আমাৰ বৰনগৰৰ যিসকল মানৱ সম্পদ আজি যিসকলে উত্তীৰ্ণ হৈছিল তেখেতসকলক আজি আমি সৰভোগৰ মইনবৰী সত্ৰৰ পূজ্যপাঠ সত্ৰাধিকাৰ প্ৰভু শ্ৰী গণেশ চন্দ্ৰ অধিকাৰী আৰু সত্ৰৰ তৰফৰ পৰা তেখেতসকলক আমি আজি বিপুল সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু গুৰুজনাৰ কৃপাত যাতে তেখেতসকলে অনাগত দিনত অসমৰ সমাজ জীৱনত এক শক্তিশালী ধৰণে তেখেতসকলে কাম কাজ কৰিব পাৰে
তাৰ বাবে তেখেতসকলে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছে সত্ৰত, আৰু তেখেতসকলক আমাৰ সত্ৰাধিকাৰ প্ৰভুৱে আশীৰ্বাদ দিছে। আৰু দ্বিতীয় কথাটো হ'ল বৰনগৰ, ঐতিহাসিক বৰনগৰৰ পৰা আজি আমাৰ প্ৰায় 5 গৰাকী শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে APSCত। তাৰ ভিতৰত আজি আমাৰ হিমাক্ষী হাউত আৰু অনুপম তালুকদাৰ, তেখেতসকলক আজি আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ ইয়াত। আৰু আৰফান খান, তাৰপিছত শ্বাহজাহান আলী আৰু এগৰাকী সৰ্বভোগৰ বোৱাৰী, তেখেতেও শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে। আমি আশা কৰিম বৰনগৰীয়া সমাজখনত যাতে তেখেতসকলে যিমানখিনি তেখেতসকলৰ অৱদান পাৰে তেখেতসকলে দিয়ক, আৰু নতুন প্ৰজন্মক বিশেষকৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে নতুন প্ৰজন্ম যাতে আকৌ ভাল ভাল শিক্ষাৰ্থীৰে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে, তাক ইনস্পায়াৰ কৰাৰ কাৰণে আজি আমি মইনবুৰী সত্ৰৰ তৰফৰ পৰা তেখেতসকলক ফুলাম গামোচা জাপিৰে আমি অভিবাদন জ্ঞাপন কৰিছোঁ, আৰু তেখেতসকলকো ধন্যবাদ জনাইছোঁ। তেখেতসকলে ঐতিহাসিক সত্ৰখনত আহি তেখেতসকলে সেৱা গ্ৰহণ কৰিছে, সত্ৰাধিকাৰৰ আশীৰ্বাদ লৈছে। তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু তেখেতসকলে দুপৰ আগবাঢ়ি যাওক আৰু সমাজখনৰ ভাল কাম কৰক। আমিতো দেখিছিলোঁ অসম চৰকাৰে APSCত যিসমূহ অঘটন ঘটিল বিগত সময়ছোৱাত, আৰু যিমান কেলেংকাৰী হ'ল, বিভিন্ন সময়ত APSCৰ বিষয়াসকলক গ্ৰেপ্তাৰ কৰা হ'ল, আৰু সেই কেলেংকাৰী মুক্ত কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এটা নিকা পৰিৱেশ সৃষ্টি কৰিলে, কাৰণ এটা সময়ত আমি নিজে APSCৰ প্ৰাৰ্থী আছিলোঁ, আমি দুবাৰকৈ উত্তীৰ্ণ হৈছিলোঁ APSCত, কিন্তু আমি ভাল পৰীক্ষা দিয়াৰ পিছতো ফলাফল লাভ কৰিবলৈ সক্ষম নহ'লোঁ। কিন্তু আজি অত্যন্ত স্বচ্ছ আৰু নিকাভাৱে, অতি দুৰ্নীতিমুক্তভাৱে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আগতে APSC ধনী মানুহে পাইছিল, এতিয়া APSC গৰীব মানুহৰ ল'ৰা ছোৱালীয়ে পায়, আৰু মেধাসম্পন্ন ল'ৰা ছোৱালী পায়। আৰু কথাটো সত্য, আৰু খুব মেধাৰ ওপৰত ভিত্তি কৰি অতি স্বচ্ছভাৱে ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি উদ্যোগ গ্ৰহণ কৰিছে, আৰু APSCৰ যিসকল বিষয়ববীয়া তেখেতসকলে যি সততা ৰক্ষা কৰি এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে, তেখেতসকলে আন্তৰিক ধন্যবাদ আৰু ভক্তিভৰা অভিনন্দন জ্ঞাপন কৰিছে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।